নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাকৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ পঞ্চমটি অংশ আলোচনা কৰিম এতিয়া এই পঞ্চমটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাম আহা আমি আজৰি সময়ৰ বিষয়ে জানিছিলো নহয়নে বাৰু বিভিন্ন ধৰণৰ খেলৰ নিয়মসমূহৰ বিষয়ে আমি জানিব পাৰিছিলো এতিয়া আহাচন চাওঁ এই পঞ্চম অংশটিত কিনো আছে এতিয়া চাচোন মোৰ পিছফালে কিছুমান ছবি দেখা পাইছো নহয়নে বাৰু এই ছবিসমূহত অকনিহতে বিভিন্ন ধৰণৰ খেল খেলি আছে আহাচন চাওঁ তলৰ ছবিত দেখুওৱা খেলবোৰলৈ চোৱা এই খেলবোৰ খেলি পাইছানে তোমালোকে চোৱাচোন এই ছবিসমূহত দেখা পোৱা এই খেলসমূহ খেলি পাইছানে বাৰু প্ৰথমতে এই ছবিখন চাওঁ আহা এয়া চোৱাচোন এই ছবিখন হৈছে ৰুমাল খেলৰ ছবি এনেদৰে অকনিহত চাৰিওফালে ঘূৰণীয়া হৈ বহি থাকিব আৰু এই অকনি জনীয়ে কি কৰিছে ৰুমাল লৈ এনেকৈ ঘূৰিছে আৰু তাৰ পিছত মনে মনে ৰুমালখন অকনিৰ পিছফালে থৈ দিছে ইয়াৰ পিছত এই অকনিজনীয়ে যদি গম পায় ৰুমালখন আছে তেতিয়া তাই ৰুমালখন লৈ দৌৰিব আৰু নহলে যদি গম নাপায় তেতিয়া কি কৰিব বাৰু অকনিজনক সেই মাজত বহিবলৈ দিব এনেদৰে এই ৰুমাল খেলটো খেলা হয় ইয়াৰ পিছত এয়া হৈছে কুটকুট খেলত এনেদৰে মাটিত ঘৰ এনেদৰে পাৰি কুটকুট খেলা হয় এটা ভৰিৰে এনেদৰে ঘৰত জপিয়াই কুটকুট খেলা হয় ইয়াৰ পিছত এয়া হৈছে ঘিলা খেল আৰু এয়া হৈছে হেতালি খেল এনে ধৰণৰ খেলবোৰ আচলতে পুৰণি কালৰ পৰা চলি অহা খেল এতিয়া কিছুমান অংকত এইসমূহ খেল খেলা যায় আৰু কিছুমান অংকত এইসমূহ খেলা নাযায় এতিয়া আহাচোন ইয়াৰ পিছলৈ যাওঁ এতিয়া ইয়াত তোমালোকক লিখিবলৈ দিছে লিখো আহা যে পুৰণি কালত খেলা কিছুমান খেল যিবোৰ খেল এতিয়া আৰু খেলা নহয় এতিয়া কিছুমান খেল আছে যিবোৰ পুৰণি কালত খেলা গৈছিল কিন্তু বৰ্তমানে সেই খেলবোৰ কিন্তু খেলা নাযায় এতিয়া আহাচোন কিছুমান খেল তোমালোকৰ কাৰণে লৈ আহিছো যিবোৰ খেল পুৰণি কালত খেলা হৈছিল এতিয়া আহাচোন কিছুমান খেল মই তোমালোকলৈ লৈ আহিছো যিবোৰ খেল আচলতে পুৰণি খেলত এতিয়া আহাচোন মই তোমালোকলৈ কিছুমান খেল লৈ আহিছো যিবোৰ খেল পুৰণি কালত খেলা হৈছিল বৰ্তমান সেইবোৰ খেল খেলা নাযায় এতিয়া চোৱাচোন প্ৰথমতে তোমালোকলৈ লৈ আহিছো ধূপ খেল এই ধূপ খেল কেনেকৈ খেলে চাওচোন আহা যে ধূপ খেল পুৰুষ মহিলা উভয়ে মাঘ আৰু বহাগ বিহুত খেলে ফটা কানিৰে মেৰিয়াই টুপুলা বান্ধি এফালে নেজৰ দৰে দীঘল কৰি ধূপ সাজে দুটা ফৈদ হৈ দলিয়া দলি কৰি খেলে এতিয়া এই ধূপ খেল পুৰুষ মহিলা উভয়ে খেলে মাঘ বিহু আৰু বহাগ বিহুত এই খেল খেলা হৈছিল পুৰণি কালত এতিয়া চোৱাচোন ফটা কানিৰে মেৰিয়াই বলৰ দৰে সাজি লয় আৰু এফালে আকৌ নেজৰ দৰে দীঘল কৰি ৰখা হয় আৰু এনেদৰে দুইটা ফৈদ হৈ দলিয়া দলি কৰি এই ধূপ খেলটো পুৰণি কালত খেলা হৈছিল আজিকালি এই খেলটো খেলা নহয় কিন্তু পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন স্থানত সেই মাঘ বিহুৰ দিনা বা বহাগ বিহুৰ দিনা সেই খেলটো খেলা হয় এতিয়া চোৱাচোন এয়া চোৱা এই ছবিখনত এনেদৰে ধূপটো বনাই দিছে দেখিছানে বাৰু ফটাকানিৰে এনেদৰে বনাইছে আৰু লগতে নেজৰ দৰে ফটাকানি উলিয়াই লৈছে আৰু এনেদৰে দলিয়া দলি কৰি এয়া চোৱাচোন মহিলাসকলে এনেদৰে খেলিছে গতিকে এয়াই হৈছে ধূপ খেল ইয়াৰ পিছত আৰু খেল আছে খলিগুটি দুটা শাৰীত পাঁচোটাকৈ মুঠ 10টা সৰু সৰু গাঁত মাটিত খান্দি লোৱা হয় প্ৰথমতে প্ৰত্যেকটো গাঁততে 5টাকৈ গুটি ৰখা হয় এজন খেলুৱৈয়ে নিজৰ ফালে থকা যিকোনো এটা গাঁতৰ পৰা 5টা শিলগুটি লৈ খেল আৰম্ভ কৰে খেলুৱৈজনে এই গুটিখিনি পৰৱৰ্তী গাঁতসমূহত বিলাই যায় এই কাৰ্য তেতিয়ালৈকে চলি থাকে যেতিয়ালৈকে গুটি বিলাই শেষ হোৱাৰ পিছত পৰৱৰ্তী গাঁতটো খালি থাকে তেতিয়া খেলুৱৈজনে খালি গাঁতটোৰ পৰৱৰ্তী গাঁতটোৰ গুটিখিনি লাভ কৰে ইয়াৰ পিছৰ খেলুৱৈজনে খেল আৰম্ভ কৰে এনেদৰে খেলখন আগবাঢ়ি গৈ থাকে এতিয়া চোৱাচোন এনেদৰে
মাটিত গাঁত খানি খেলটো খেলা হয় কিছুমানে শিলগুটি লৈ খেলিছিল কিছুমানে গছৰ ফল তামোল আদি লৈ এই খেলটো খেলিছিল কিন্তু এই খেলটো বৰ্তমান খেলা নাযায় ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এটা খেল আছে টাংগুটি টাংগুটি কেনেকৈ খেলে ইয়াৰ নিয়মসমূহ চাওঁ আহা গছৰ বুঢ়া আঙুলিৰ সমান ডাল এটাৰ 4 আঙুলমান কাটি লৈ দুয়োটা মূৰৰ বিপৰীত দিশত চেপেটা কৰি টাংগুটি সাজি লোৱা হয় 1.5 হাতমান দীঘল এডাল ডেণ্ডাই মাৰি থাকে ডেণ্ডাই ডালেৰে উকত মাৰি দলিওৱা হয় আৰু বিপৰীত দলে হাতেৰে ধৰিব লাগে ধৰিব পাৰিলে পাল যায় আৰু নোৱাৰিলে সেই ঠাইৰ পৰা ডেণ্ডাই মাৰিৰে টাংগুটিটো মাৰিব লাগে যিমান দূৰত পৰিব জুখি হিচাপ কৰা হয় এতিয়া চোৱাচোন এইয়া চোৱা অকণিহঁতে টাংগুটি খেলি আছে টাংগুটিত এনেদৰে গুটিটো থাকে আৰু এইডাল হৈছে ডেণ্ডাই মাৰি আৰু এই গুটিটো উকত মাৰি পঠিয়াই যদি ধৰিব পাৰে তেতিয়া অকণিৰ পাল যাব আৰু যদি ধৰিব নোৱাৰে য'ত পৰিব তাৰ পৰা আকৌ উকত মাৰি আকৌ সেই গুটিটো পঠিয়াই দিব দূৰলৈ আৰু তাৰ দূৰত্ব জোখা যায় এনেদৰে টাংগুটিটো খেলা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এটা খেল তোমালোকলৈ লৈ আহিছো সেইটো হৈছে হৈ গুডু খেল এই খেলত দুটা পক্ষ হৈ গুডু কৰি বিপক্ষ দলক চুলে মৰে আৰু উশাহ ছিগিলে গুডু দিয়াজন মৰে পাছলৈ এই খেলটোৰ হাল সলনি ঘটি কাবাডী নামৰ খেলটোৰ সৃষ্টি হৈছে এয়া হৈছে হৈ গুডু খেল যেটো খেল পুৰণি কালত খেলা গৈছিল কিন্তু বৰ্তমান সেই খেলটো হাল সলনি কৰি কাবাডী খেলৰ নাম দিয়া হৈছে কাবাডী খেল যেনেদৰে খেলা হৈছিল হৈ গুডু তেনেদৰে খেলা হয় হৈ গুডুত কি হয় হৈ গুডু কৰি বিপক্ষৰ খেলুৱৈসমূহক চুবলৈ যোৱা যায় আৰু যদি চুৱে তেতিয়া বিপক্ষৰ দলৰ খেলুৱৈসকল আউট হৈ যায় আৰু যদি উশাহটো ঘূৰাব লগাত পৰে তেতিয়া হলে সেই যিজনে উশাহ ঘূৰাই সেইজন আকৌ আউট হৈ যায় এনেদৰে হৈ গুডু খেলটো পুৰণি কালত খেলিছিল গতিকে মৰমৰ অকণিহঁত এই যে ধূপ খেল টাংগুটি এয়া হৈ গুডু খেল আৰু খলিগুটি এইসমূহ হৈছে পুৰণি কালত খেলা খেল আৰু সেইসমূহ খেল বৰ্তমান খেলা নাযায় পুৰণি কালত এনে বহুত ধৰণৰ খেল আছে যিবোৰ খেল বৰ্তমান খেলা নাযায় তোমালোকে ঘৰত তোমালোকৰ জ্যেষ্ঠজনক সুধিবাচোন তেওঁলোকে পুৰণি কালত কেনে ধৰণৰ খেল খেলিছিল গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ